তো হেল্ল' গাইছ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ মিনি ব্লগৰ ছেকেণ্ড পাৰ্টটোত আগৰ ভিডিঅ'খন দীঘল হোৱাৰ বাবে এইখন মই ছেকেণ্ড পাৰ্ট বনাই দিলোঁ আৰু গাইছ ইয়াতে ফ্লেগ হোষ্টিং বাগেৰা চব হৈ গ'ল এতিয়া আমি যাম আমাৰ এক্টিভিটিবোৰলৈ তো গাইছ এতিয়া আমি আমাৰ ষ্টুডেণ্টবোৰক লৈ কিনে ফাৰ্ষ্ট এক্টিভিটি যিটো আমি পুলিচ ষ্টেচনত গৈ আছোঁ এতিয়া আমাৰ ইয়াতে চালাকাটি আউটপোষ্ট আৰু পুলিচ ষ্টেচনত এইভাবে লৈ অহা হৈ আছে কিয়কি পুলিচবোৰ আমাক প্ৰটেকশ্যন দিয়ে আৰু আজি যেহেতু ইণ্ডিপেণ্ডেন্স ডে তো ষ্টুডেণ্টবোৰ কিবা এটা নতুন এক্সপিৰিয়েঞ্চ হ'ব বুলি ইয়াতে লৈ অহা হ'ল তাৰে পিছত পুলিচবোৰৰ লগত ইণ্টাৰেক্ট কৰিব পাৰিব আৰু আমাৰ ষ্টুডেণ্টবোৰ নিজে হাতেৰে ৰাখি বনাইছে যেবোৰ নেকি পুলিচবোৰক পিন্ধাব কাৰণ পুলিচবোৰে আমাক প্ৰটেকশ্যন দিয়ে তো সেইভাবে যেহেতু ৰাখিটো প্ৰটেকশ্যনৰ বাবে দিয়া হয় তাৰে পিছত আমি ইয়াতে এটা প্লেন্টেশ্যনো কৰিম তো সেইবোৰৰ বাবে এক্টিভিটিছৰ বাবে ইয়াতে লৈ অহা হ'ল আৰু লাষ্টত সবে মিলি এটা গ্ৰুপ ফটো লোৱা হ'ল তাৰ পিছত ইয়াৰ পৰা ওলাই আহিলোঁ আমি তাৰ পিছত আমাৰ ওচৰত থকা জাতীয় বিদ্যালয় স্কুলৰ ভিতৰতো আমি এনেকৈ প্লেন্টেশ্যন কৰিলোঁ তাৰ পিছত আকৌ আমি আমাৰ স্কুলত উভতি গ'লোঁ তাৰ পিছত আজিৰ দিনটো এনেকৈ খতম হৈ গ'ল আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি দিব আৰু কমেণ্ট কৰিব কেনেকৈ লাগে ভিডিঅ'টো